This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. বিশিষ্ট উদ্যোগপতি গৌতম আদানীৰ ওচৰত পুনৰ সহায়ৰ হাত পাতিবলগীয়া হৈছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰে। দীৰ্ঘদিন ধৰি বাকী থকা ধন পৰিশোধ নকৰাৰ বাবে আদানীৰ কোম্পানীয়ে বাংলাদেশলৈ বিদ্যুৎ যোগান যথেষ্টখিনি হ্ৰাস কৰিছিল। ইয়াৰ বিপৰীতে বিদ্যুতৰ চাহিদা পূৰণৰ বাবে নতুন কোম্পানী বিচাৰি উলিওৱাৰ দৰে ডাঙৰ ডাঙৰ কথা কৈছিল অন্তৰ্বৰ্তীকালীন চৰকাৰৰ শীৰ্ষ দলে। কিন্তু বাংলাদেশৰ সকলো কথা দপদপনি যেন ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হ'ল। শীতকাল পাৰ হৈ যোৱাৰ লগে লগে সুৰ সলনি হ'ব ধৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনৰ। আদানী গোটৰ প্ৰতি বাংলাদেশৰ সুৰ কোমল হৈ পৰিছে, কিয়নো পুনৰ বিদ্যুৎ লাগে দেশখনক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি বাংলাদেশে আদানীক 1600 মেগাৱাট বিদ্যুৎ যোগানৰ বাবে অনুৰোধ জনাইছিল। ইয়াৰ বিপৰীতে আদানীয়েও এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে। অৱশ্যে বাংলাদেশৰ আন এক অনুৰোধ গৌতম আদানীয়ে প্ৰত্যক্ষভাৱে নাকচ কৰিছে। বাংলাদেশে বিচাৰিছিল যে বিদ্যুৎ যোগানৰ ক্ষেত্ৰত আদানীয়ে তেওঁলোকক কিছু ৰেহাই প্ৰদান কৰক, কিন্তু আদানীয়ে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ ৰেহাই সম্ভৱ নহয়, যাৰ পাছত এতিয়া বাংলাদেশে সম্পূৰ্ণ মূল্যত বিদ্যুৎ ক্ৰয় কৰিব লাগিব। উল্লেখ কৰা প্ৰয়োজন যে আদানী পাৱাৰে 2017 চনত বাংলাদেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল। চুক্তি অনুসৰি আদানী পাৱাৰে বাংলাদেশক 1600 মেগাৱাট বিদ্যুৎ যোগান ধৰিব। এই বিদ্যুৎ ঝাৰখণ্ডত উৎপাদিত হয়, কিন্তু যোৱা অক্টোবৰ মাহত বাকী থকা ধন পৰিশোধ নকৰাৰ বাবে বাংলাদেশত বিদ্যুৎ যোগান আধালৈ কৰ্তন কৰি দিছিল আদানী গ্ৰুপে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।